লক্ষীপুৰত পথ নিৰ্মাণত ব্যাপক অনিয়ম ঠিকাদাৰ নাছিৰুদ্দিনৰ ময়মতালি ৰাইজৰ অভিযোগলৈ গুৰুত্ব নাই বিভাগীয় বৰমুৰিয়াৰ মন কৰক নিৰ্মীয়মান এই পথটোলৈ গোৱালপাৰা জিলাৰ লক্ষীপুৰ নগৰৰ গাতে লাগি থকা মাল্লাপাৰাৰ পৰা ভাই ভনী পাহাৰ সংযোগী পথ এইটো কোটিটকীয়া পথটোৰ দৈৰ্ঘ্য 2 কিলোমিটাৰতকৈ অধিক আনহাতে পথছোৱা নিৰ্মাণৰ বাবে গোৱালপাৰা জিলা গড়কাপ্তানি বিভাগে নাছিৰুদ্দিন আহমেদ নামৰ এগৰাকী ঠিকাদাৰক প্ৰদান কৰিছিল ঠিকা কিন্তু উত্থাপিত অভিযোগ অনুসৰি ঠিকাদাৰ নাছিৰুদ্দিনে পথটো নিৰ্মাণৰ নামত আশ্ৰয় লৈছে ব্যাপক অনিয়মৰ পথটোত শিল নতুবা অন্য সামগ্ৰী ব্যৱহাৰৰ পৰিৱৰ্তে অধিকাংশ বালি ব্যৱহাৰ কৰিয়েই চলাইছে কাম-কাজ অৰ্থাৎ প্ৰাক্কলন মতে নাম মাত্ৰ কাম নকৰাৰ অভিযোগ ঠিকাদাৰ নাছিৰুদ্দিন আহমেদৰ বিৰুদ্ধে এফালে গড়কাপ্তানি বিভাগৰ নিয়ম অনুযায়ী কাম আৰম্ভ কৰাৰ আগতেই যথাস্থানত ঠিকাদাৰে আঁৰি দিব লাগে কামৰ সম্পূৰ্ণ তথ্য সম্বলিত ফলক কিন্তু লুণ্ঠনৰ স্বাৰ্থতে ঠিকাদাৰ নাছিৰুদ্দিনে সেয়াও নকৰিলে আজি পৰ্যন্ত এক প্ৰকাৰ বিভাগীয় সকলো নীতি নিয়ম উলংঘাৰে সম্পূৰ্ণ নিজা খেয়ালখুচি মতে পথছোৱা নিৰ্মাণ কৰি গৈছে এগৰাকী ঠিকাদাৰে আনহাতে স্থানীয় ৰাইজে কৰা অভিযোগ মতে নিৰ্মীয়মান পথছোৱাত নাই সাইড বামৰ ব্যৱস্থা ইফালে এই সন্দৰ্ভত স্থানীয় অঞ্চলবাসীয়ে গোৱালপাৰাৰ গড়কাপ্তানিৰ উদ্ধৰ্তন কৰ্তৃপক্ষক অভিযোগ দাখিল কৰি অহাৰ পিছতো আজি পৰ্যন্ত গুৰুত্ব প্ৰদান নকৰিলে বিষয়টোত যি কথাই এতিয়া যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে অঞ্চলবাসীৰ মাজত এটো নতুনকৈ নিৰ্মাণ কৰি আছে পথটো নতুনকৈ নিৰ্মাণ কৰা ঠিকাদাৰ গৰাকীৰ নামটো কি আছিল নাছিৰুদ্দিন আহমেদ ইয়াতে কিমান কিলোমিটাৰ পথ এইটো তেনে ধৰণৰ কিবা তথ্য সম্বলিত নামফলক দিছে নেকি নামফলক দিয়া নাই কোনো ইয়াৰ কোনো সাইনবোৰ্ডে দিয়া নাই কিমান ডিষ্টেন্সত কিমান লাখ কিমান কোটি টকাৰ কাম সেইখিনি আমি শুনা কৰে না কিন্তু কামটো যে কৰি আছে সেইখিনিয়ে দেখি আছো কামটো কেনেকুৱা হৈছে কামটো অতি নিম্নমানৰ কাম হৈছে সাইড বাম বিলাক দিছে সাইড বামবোৰ দিছে যদিও এই আসক সাইড বাম এনেই এইটো সাইড বাম যে তিতিব সেইটো মনে নধৰে কাৰণ তাত গ্ৰেভেলিঙৰ কোনো ব্যৱস্থা নাই কোনো গ্ৰেভেলিঙৰ ব্যৱস্থা নাই এনে মাটি আনি পেলাই থৈ দিছে মানে এতিয়া আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত ইতিমধ্যে আমি যোগাযোগ কৰি আছো তেওঁলোকক আমি এটা আবেদনো জনাইছোঁ কোনো গুৰুত্ব দিয়া নাই এতিয়ালৈকে তেওঁলোকে কৈছে ঠিক আছে আমি গৈ আছোঁ বুলি কৈছে তেওঁলোকে আহিলে আমি লগে ভাগে আমি কৈছোঁ সেইটো কথাও মই কৈছোঁ যে পাব্লিক 2-4জন আপোনালোকৰ লগত থাকিব অকল আপুনি মনে মনে চুৰৰ নিচিনাকৈ গৈ চুৰৰ নিচিনাকৈ আহি চালেই নহ'ব পাব্লিকৰ মনোপুটো হ'ব লাগিব কামবিলাকেই প্ৰশ্ন হয় কি কাৰণে ঠিকাদাৰ নাছিৰুদ্দিনৰ এই অনিয়মক গুৰুত্ব সহকাৰে লোৱা নাই বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ আঁৰত আছে নেকি কমিছনৰ অংক লক্ষীপুৰৰ পৰা ৰিদীপ নাথ ৰিপৰ্ট ভিজন প্ৰাগ